ডোনাল্ড ট্ৰাম্পে ক্ষমতা দখল কৰাৰ পিছতে আমেৰিকাত থকা ভাৰতীয়সকলৰ মাজত লাগিছে হাহাকাৰ। 18,000 ভাৰতীয়ক অবৈধ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ। এইসকল অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা কৰা হ'ব বহিষ্কাৰ। ইতিমধ্যে অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই ভাৰত অভিমুখে উৰা মাৰিছে আমেৰিকাৰ সামৰিক বিমান C-17। ডোনাল্ড ট্ৰাম্পে ক্ষমতা দখল কৰাৰ মাত্ৰ 11-12 দিনৰ ভিতৰতে 25,000ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰিছে। ইয়াৰ ভিতৰত আছে 1700 অবৈধ প্ৰব্ৰজনকাৰী ভাৰতীয়। কোৱা হৈছে যে ট্ৰাম্পে আমেৰিকাত 15 লাখ অবৈধ অনুপ্ৰৱেশকাৰীৰ তালিকা প্ৰস্তুত কৰিছে, য'ত 18,000 ভাৰতীয়ৰ নামো সন্নিৱিষ্ট কৰা হৈছে। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ পৰা বহু দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ পাল আহিছে। খবৰ অনুসৰি ইতিমধ্যে অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই ভাৰত অভিমুখে উৰা মাৰিছে আমেৰিকাৰ সামৰিক বিমান C-17। এই বিমান কেইঘণ্টামানৰ পিছত ভাৰতত অৱতৰণ কৰিবলৈ ওলাইছে। বিমানখন ভাৰত পোৱাৰ পিছতহে স্পষ্ট হ'ব যে ডোনাল্ড ট্ৰাম্পে প্ৰথম বেটছত কিমানজন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিছে। কিন্তু এই কাৰ্যৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পেও ভাৰতক এটা ডাঙৰ আৰু শক্তিশালী উপহাৰ দিছে। USAID নামৰ এটা সংগঠন বন্ধ কৰাৰ কথা তেওঁ ঘোষণা কৰিছে। উন্নয়নৰ নামত ষড়যন্ত্ৰৰ কেন্দ্ৰস্থল আমেৰিকা যুক্তৰাষ্ট্ৰ। USAID অৰ্থাৎ ইউনাইটেড ষ্টেটছ এজেন্সি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট। এই সংস্থাটোৰ নামত ডেভেলপমেণ্ট থাকিব পাৰে, কিন্তু ইয়াৰ প্ৰকৃত কাম হৈছে বিশ্বৰ বহু দেশত চৰকাৰক ওফৰাই পেলোৱা আৰু বিশাল প্ৰতিবাদৰ আয়োজন কৰা। ভাৰত বিৰোধী সৰোজ পৰিয়ালৰ লগতে USAIDয়ে বাংলাদেশত শেখ হাছিনাৰ চৰকাৰ উৎখাত কৰাত ভূমিকা পালন কৰিছিল। কেৱল এয়াই নহয়, USAIDয়ে পাকিস্তান আৰু আফগানিস্তানত ভাৰতৰ বিৰুদ্ধেও ষড়যন্ত্ৰ ৰচনা কৰিছিল। ভাৰত বিৰোধী ষড়যন্ত্ৰ আৰু USAID। আপুনি জানি স্তম্ভিত হ'ব যে UAEৰ এজন বিশেষজ্ঞ দাবী কৰিছে যে USAIDয়ে HSRD নামৰ এটা ডাঙৰ প্ৰতিষ্ঠানক ধন আগবঢ়াইছিল, যাৰ সৈতে মুম্বাই আক্ৰমণত জড়িত পাকিস্তানী জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক আছিল। ইয়াৰ উল্লেখ আছে। কেৱল এয়াই নহয়, USAIDয়ে ভাৰতৰ বহু NGOকো পুঁজি আগবঢ়াইছিল। এই NGOসমূহে ভাৰতত নাৰীবাদ, LGBTQ সংবিধান ৰক্ষা, মুছলমান বিপদত পৰিছে আদি এজেণ্ডাক ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আনকি বহু বেচৰকাৰী সংস্থাই ধৰ্মান্তৰকৰণৰ ৰেকেট চলাই আছে। USAID আৰু জৈৱিক অস্ত্ৰৰ গৱেষণা। USAIDয়ে বায়' অস্ত্ৰৰ ওপৰত গৱেষণাত ধন বিনিয়োগ কৰাৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ ভিতৰত আছে চীনৰ উহান লেবৰ নাম আৰু তাত বিকশিত হোৱা কৰোনা ভাইৰাছ। আপোনালোকৰ হয়তো মনত আছে যে যেতিয়া কৰোনা ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰিছিল, তেতিয়া ভাৰত বিৰোধী গোটেইবোৰ ইতিমধ্যে ভাৰতত কোটি কোটি মানুহৰ মৃত্যু হ'ব বুলি প্ৰচাৰ আৰম্ভ কৰিছিল। ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ তীব্ৰতৰ হ'ল, কিন্তু মোদী চৰকাৰে এনে হ'বলৈ নিদিলে। ভাৰত আছিল একমাত্ৰ দেশ যিয়ে কৰোনাক ফলপ্ৰসূভাৱে যুঁজি সময়ত ভেকচিন তৈয়াৰ কৰি সমগ্ৰ বিশ্বত বিতৰণ কৰিছিল। ইয়াৰ ফলত USAID আৰু ইয়াৰ সংযুক্ত প্ৰতিষ্ঠানসমূহ আতংকিত হৈ পৰিছিল। ইয়াৰ বাবে ভাৰতৰ ওপৰত আক্ৰমণ তীব্ৰতৰ হৈ পৰিল। USAIDৰ জৰ্জ সোৰোছে মুকলিকৈ কৈছিল যে তেওঁ মোদীক ভাৰতৰ পৰা অপসাৰণ কৰিবলৈ সকলো কৰিব। যদি তেওঁলোকৰ পুঁজিৰ সঠিক তদন্ত হয়, তেন্তে এইটোও পোহৰলৈ আহিব পাৰে যে তেওঁলোকৰ ধন কৃষক আন্দোলন আৰু মণিপুৰত চলি থকা উত্তেজনাটো ব্যৱহাৰ কৰা হৈছিল। কিন্তু ডোনাল্ড ট্ৰাম্পে এই শক্তিক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। তেওঁলোকে USAIDৰ কাৰ্যালয়ত অভিযান চলাই ইয়াক উন্মাদ ধৰ্মান্ধসকলৰ গুহা বুলি অভিহিত কৰে।